हेलो गुड इवनिंग एवरीवन आशा কৰিছো আপোনালোকে ভালে আছে তো যোৱাকালি আমি এটা ভিডিও দিব পৰা নাই কিবা কামত আমি অলপ ব্যস্ত আছিলো তো সেই কাৰণে আমি ভিডিও দিব পৰা নাই তো আজি আমাৰ আকৌ যেটো আছে পৰিমিতি লাষ্ট ক্লাছত আমি পৰিমিতিৰ কিহৰ ওপৰত পঢ়িছিলো লাষ্ট ক্লাছত আমি পৰিমিতিৰ ত্ৰিভুজৰ ওপৰত পঢ়িছিলো ঠিক আছে কিহৰ ওপৰত পঢ়িছিলো আমি ত্ৰিভুজ ঠিক আছে ত্রিভুজের উপর আমি পড়িছিলো ঠিক আছে আজি আমি পড়িম আয়তৰ ওপৰত কিছুমান প্ৰশ্ন পঢ়িম অহাকালি আমি বৰ্গৰ ওপৰত পঢ়িম আৰু দেনেকা প্ৰশ্ন মই এটো ফুললি টাৰ্গেটেড মই কিহৰ কাৰণে কৰি আছো আসাম পুলিচত যদি আগন্তুক পৰীক্ষা হ'ব লাগিব একেবাৰে টাৰ্গেট হেতুই আছে মোৰ তাতে কেনেকা ধৰণৰ প্ৰশ্ন আহিব আপোনালোকে ইয়াতে চালে গম পাব ঠিক আছে মানে মই পুৰাপুৰি টাৰ্গেট এটোই কৰিছো এইটো আমাৰ শেষ হোৱাৰ পিছত তাৰ পিছত আমি নেক্সট টাৰ্গেট কৰিম ঠিক আছে নেক্সট যেটো পৰীক্ষা আছে আৰু আমি ভাবিছো নেক্সট আমি আৰু এনেকে প্ৰশ্ন নকৰিম তেতিয়া আমি ডিটেইলছ এটা টপিক বুজাম বুজোৱাৰ পিছতহে আমি প্ৰশ্ন আৰম্ভ কৰিম ঠিক আছে তো আপোনালোকে ইয়াতে চাব আজি আমাৰ প্ৰথম প্ৰশ্ন ইয়াতে আমাৰ কি আছে তো ইয়াতে যদি আমি চাব যাও আমাৰ প্ৰশ্ন কি আছে 10 মিটাৰ দৈৰ্ঘ্য আৰু 5 মিটাৰ প্ৰস্থ বিশিষ্ট এটা আয়তাকাৰ পথাৰৰ পৰিসীমা ঠিক আছে এটা আয়তাকাৰ পথাৰৰ পৰিসীমা কি দিয়া আছে এটা আয়তাকাৰ পথাৰৰ পৰিসীমা একেবাৰে বাহিৰৰ চাৰিওফালে 2 মিটাৰ বহল ৰাস্তা থাকিলে একমাত্ৰ ৰাস্তাৰ ক্ষেত্ৰফল কিমান হ'ব কি হৈছে এটা আয়তাকাৰ কি আছে আয়তাকাৰ পথাৰ ঠিক আছে এনেকা এটা আয়তাকাৰ পথাৰ আছে আপোনালোকে ভালদৰে চাবা ইয়াৰ বাহিৰে মানে এটো কিমান আছে 10 মিটাৰ আৰু কি আছে 10 মিটাৰ আৰু 5 মিটাৰ দিকটো 10 মিটাৰ আৰু এটো আছে 5 মিটাৰ লগতে ইয়াৰ কি আছে ইয়াৰ বাহিৰত 2 মিটাৰ বহল এটা ৰাস্তা আছে ঠিক আছে 2 মিটাৰ বহল এটা ৰাস্তা আছে তেনেহলে কৈছে এই ৰাস্তাটোৰ কালি কিমান হ'ব তো এতিয়া আপোনালোকে মন কৰিব ঠিক আছে এতিয়া যদি এইফালে 2 মিটাৰ বহল এইফালে 2 মিটাৰ বহল আৰু এইফালে 2 মিটাৰ বহল এইফালে 2 মিটাৰ বহল যদি ৰাস্তা থাকে তেনেহলে আপোনালোকে কৈছেন এইটোৰ দিক কিমান হ'ব ইয়াৰ পৰা মই যদি এইখিনি চাও এইখিনি কিমান আছে 10 2 মিটাৰ বহল মানে এটো 2 আৰু এইফালে 2 মিটাৰ বহল মানে এটো 2 তেনেহলে টোটাল বাহিৰৰ যেটো আয়তাকাৰ পথাৰ হৈ যাব হেইটো কিমান হৈ যাব হেইটো হৈ যাব আমাৰ 10 + 2 + 2 কিমান হৈ যাব 14 আৰু এইফালে যদি আমি চাব যাও এইফালে কিমান আছে এটো আৰু এটো যদি আমি চাও এটো 2 মিটাৰ বহল এইখিনি তো আমাৰ 5 মিটাৰ দিয়া আছে আৰু এইখিনি 2 মিটাৰ বহল তেনেহলে এই তিনিটা প্লাস কৰিলে আমাৰ কিমান হৈ যাব 9 তেনেহলে আমাৰ ৰাস্তাৰ কালি লাগে তো ৰাস্তাৰ কালি উলাবলে আমি কি কৰিম গোটেই পথাৰটোৰ কালি বাহিৰ কৰিম বাহিৰ কৰাৰ পিছত ভিতৰৰ পথাৰখিনিৰ কালি মাইনাস কৰি দিম মাইনাস কৰি দিয়াৰ লগে লগে আমাৰ ৰাস্তাৰ যেটো কালি আছে হেইটো আমাৰ বাহিৰলৈ আহি যাব ঠিক আছে তো আমি এটো কেনেদৰে কৰিম আপোনালোকে চাব তেনেহলে বাহিৰৰ আয়তাকাৰ মনত ৰাখিব আয়তৰ পৰিসীমাৰ সূত্ৰ কি ঠিক আছে আয়তৰ পৰিসীমাৰ সূত্ৰ হ'ব 2 * দিক যোগ প্ৰস্থ ঠিক আছে অৰ্থাৎ 2 * l + b যত l আমি দৈৰ্ঘ্য বুলি কও আৰু b আমি প্ৰস্থ বুলি কও আৰু ইয়াৰ কালি সূত্ৰ কি হৈ যাব কালিৰ সূত্ৰ হৈ যাব ঠিক আছে সৰি এটো দিক পূৰণ প্ৰস্থ কি হৈ যাব দিক পূৰণ প্ৰস্থ অৰ্থাৎ l * b ঠিক আছে এতিয়া আপোনালোকে চাব কেনেদৰে প্ৰশ্ন কৰিব বাহিৰৰ যেটো পথাৰ আছে গোটেইখিনি পথাৰ মানে বাহিৰৰ বাউন্ডাৰীটো হিচাপ কৰো তেনেহলে আমাৰ কালি কিমান হৈ যাব এটো আছে 14 দিক পূৰণ প্ৰস্থ 14 আছে দিক পূৰণ প্ৰস্থ আছে 9 14 আৰু 9 পূৰণ কৰিলে কিমান হ'ব 14 আৰু 9 পূৰণ কৰিলে হ'ব 126 তাৰ পিছত কিমান দি আছে মিটাৰ তেনেহলে ইয়াতে হ'ব মিটাৰ স্কয়াৰ তেনেহলে বাহিৰৰ মানে গোটেইখিনি বাহিৰৰ বাউন্ডাৰীটো ধৰি লও আমি তেনেহলে কালি কিমান আহি আছে 126 মাইনাস ভিতৰৰ যেটো আয়ত আছে হেতু কালিটো আমাৰ মাইনাস কৰিব তেনেহলে ভিতৰৰ কালিটো দিক কিমান আছে 10 আৰু প্ৰস্থ কিমান আছে 5 10 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 50 মিটাৰ স্কয়াৰ তেনেহলে 126 ৰ পৰা 50 এটা মাইনাস কৰি দিলে কিমান থাকিব 76 মিটাৰ স্কয়াৰ অৰ্থাৎ অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ কিমান এটা ধুনিয়া প্ৰশ্ন আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত এক্সপেক্ট কৰিব তাতকে বেলেগ ধৰণৰ প্ৰশ্ন এক্সপেক্ট কৰিব নালাগে ঠিক আছে তাৰ পিছত আপোনালোকে চাব নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে ইয়াতে এটা বস্তু চাব আনফলৰ বাহু ইয়াতে কি আছে 10% কি কৈছে এটা আয়ত ক্ষেত্ৰ আছে এফালৰ বাহু মানে আয়তৰ দুটা বাহু থাকে দুটা মানে চাৰিটা বাহু থাকে তাৰে এই দুটাক আমি দিক বুলি কও প্ৰতিটো এংগেল কিমান হয় 90 ডিগ্ৰী হয় ঠিক আছে আৰু এই বাহুটোক আমি কি বুলি কও প্ৰস্থ বুলি কও মানে বহল কিমান বহল আছে ঠিক আছে দিক আৰু প্ৰস্থ ঠিক আছে ইয়াতে কৈছে যে এটা 20% আপোনালোকে এটা কথা মন কৰিব মোৰ লাষ্ট কিছুমান ভিডিও আছে তাতে আপোনালোকে এটা বস্তু চাব যদি দুয়োফালে ইনক্ৰিজ কৰা হয় ইনক্ৰিজ মানে বৃদ্ধি কৰা হয় ইয়াতে কিমান বৃদ্ধি কৰিছে 20% আৰু এইটো বাহু কিমান বৃদ্ধি কৰিছে 10% অৰ্থাৎ দুয়োটাই ইনক্ৰিজ মানে বৃদ্ধি কৰিছে যেতিয়া বৃদ্ধি কৰিব তেতিয়া মই কৈছিলো আপোনালোকক এটা কথা যে মুঠ বৃদ্ধি কিমান হ'ব ঠিক আছে এটো এটা পার্সেন্টেজৰ প্ৰবলেম হয় যে
এটা বস্তু যদি আমি 10% ইনক্রিজ কৰি দিও তাৰ পিছত আকৌ 10% ডিক্ৰিজ কৰি দিও নতুবা 10% ইনক্ৰিজ কৰি দিও তেতিয়া আমি কি সূত্ৰ ব্যৱহাৰ কৰিব লাগে মুঠ বৃদ্ধিৰ সূত্ৰটো হ'ব আপোনালোকে চাব a + b + ab / 100 এইটো হৈ যাব পার্সেন্ট ঠিক আছে এতিয়া ইয়াতে মুঠ মানে a + b a হৈছে কিমান পার্সেন্ট বৃদ্ধি হৈছে আকৌ b হৈছে আকৌ কিমান পার্সেন্ট বৃদ্ধি হৈছে তেনেহলে আমি ইয়াতে চাও প্ৰথমে কিমান পার্সেন্ট বৃদ্ধি হৈছে 20% তেনেহলে 20 + b গৈছে পিছত আকৌ আৰু আনটো বাহু কিমান পার্সেন্ট বৃদ্ধি গৈছে 10% তেনেহলে 20 + 10 + ab মানে 20 * 10 ডিভাইডেড বাই 100 এটো হ'ব পার্সেন্ট ঠিক আছে এতিয়া 20 + 10 কিমান হৈ যাব 30 প্লাস ইয়াতে 0 আৰু 0 ক্যান্সেল 0 ক্যান্সেল 2 * 1 কিমান হৈ যাব 2 তাৰ মানে আলটিমেটলি কিমান আহিল 32% তেনেহলে এটা বাহু 20% বৃদ্ধি হৈছে আন এটা বাহু কিমান হৈছে 10% বৃদ্ধি হৈছে তেনেহলে মুঠ আয়তৰ কালি কিমান বৃদ্ধি হ'ব টোটাল কালি কিমান পার্সেন্ট বৃদ্ধি হ'ব কালিটো হ'ব 32% বৃদ্ধি হ'ব এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিব লাগিব ইয়াতে কিমান আছে 32% আমাৰ आंसर হৈ যাব কিমান ধুনিয়া প্ৰশ্ন আপোনালোকে এবাৰ চাব যে আগত কিমান কালি আছিল আগত আছিল এইটো কালি ঠিক আছে আৰু নতুনকে বৃদ্ধি কৰাৰ পিছত নতুনকে কালিটো কিমান হৈ গল এইখিনি প্লাস হৈ গল তেনেহলে কিমান পার্সেন্ট কালি কিমান পার্সেন্ট বৃদ্ধি হল কালি হল 32% বৃদ্ধি হল ধুনিয়া প্ৰশ্ন হয় আপোনালোকে কৰিব ঠিক আছে প্র্যাকটিস কৰিব 3 নম্বৰ প্ৰশ্নটো আমি চাও আমাৰ ইয়াতে কি দিয়া আছে এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল দিয়া আছে 64 সেন্টিমিটাৰ হলে পৰিসীমা কিমান হ'ব এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল 64 বৰ্গ এটা বৰ্গৰ প্ৰশ্ন এটা আহি গৈছে হা এটো আপোনালোকে ধৰিব বৰ্গৰ প্ৰশ্ন এটা আহি গৈছে বৰ্গৰ ক্ষেত্ৰফল মানে কালি বৰ্গৰ কালিৰ সূত্ৰ কি জানেন আপোনালোকে বৰ্গৰ কালিৰ সূত্ৰ হৈছে বাহু স্কয়ার কিয় বাহু স্কয়ার কাৰণ বৰ্গ এটা যে আছে বৰ্গৰ আমি জানো চাৰিটা বাহু সমান থাকে l l l l ঠিক আছে বাহু মানে বাহুটো যে চাৰিটা বাহু সমান তেনেহলে সূত্ৰ মতে যদি আমাৰ কি থাকে দিক পূৰণ প্ৰস্থ ইয়াতে দিক l প্রস্থ l তার মানে কি হবে l স্কয়ার l টু আমার বাহু স্কয়ার তেনেহলে কইছে বর্গক্ষেত্ৰৰ কালি কি মান হৈছে 64 সেন্টিমিটার তেনেহলে বাহু স্কয়ার বাহু আমার উলাব লাগে বাহু স্কয়ার কিমান আছে বাহু স্কয়ার হৈ যাব আমার কিমান দি আছে 64 তেনেহলে এইফালে স্কয়ার টু যদি আমি হেইফালে লৈ যাও তেনেহলে আমাৰ এইফালে কি থাকিব বাহু √64 মানে 8 8 ক স্কয়ার কৰিলে 64 আহে আৰু 64 ক ৰুট কৰিলে 8 আহে তেনেহলে ইয়াতে আমাৰ বাহু কিমান পালো আমি 8 সেন্টিমিটার তেনেহলে পৰিসীমা কিমান হ'ব বৰ্গৰ কালিৰ সূত্ৰ এইটো আমি নেক্সট ক্লাছত যেতিয়া বৰ্গ কৰিম তেতিয়া মই ডিটেইলছত যাম বৰ্গৰ কালিৰ সূত্ৰ এইটো আৰু বৰ্গৰ পৰিসীমাৰ সূত্ৰ হৈছে আপোনালোকে এইপিনে চাব বৰ্গৰ পৰিসীমাৰ সূত্ৰ হৈছে 4 * বাহু ঠিক আছে তেনেহলে ইয়াতে এতিয়া চাব পৰিসীমা কিমান হৈ যাব কি ধুনিয়া প্ৰশ্ন পৰিসীমা কিমান হৈ যাব 4 * বাহু কিমান আছে 8 4 * 8 that is 32 সেন্টিমিটার তেনেহলে ইয়াতে অপচন চাব বি নম্বৰ অপচন আছে 32 সেন্টিমিটার তাৰ মানে आंसर আমাৰ কিমান হ'ব 32 সেন্টিমিটার ঠিক আছে তাৰ পিছত আমি আমাৰ নেক্সট প্ৰশ্নটো চাও ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ কি আছে ইয়াতে আপোনালোকে চাব ঠিক আছে এটা আয়তাকাৰ বাগিচাৰ দৈৰ্ঘ্য 15 মিটাৰ আৰু প্ৰস্থ 10 মিটাৰ হলে বাগিচাটোৰ ক্ষেত্ৰফল কিমান একেবাৰে ইজি দৈৰ্ঘ্য দিছে 15 মানে l = 15 আৰু প্ৰস্থ দিছে 10 মানে b = 10 তেনেহলে কালি কিমান হৈ যাব কালি হৈ যাব এৰিয়া কালি মানে আপোনালোকে কি গম পাব এৰিয়া কিমান হৈ যাব l * b একেবাৰে ইজি প্ৰশ্ন আছিল এটো 15 * 10 কিমান হৈ যাব 150 মিটাৰ আছিল মিটাৰ স্কয়াৰ ঠিক আছে 150 মিটাৰ স্কয়ার অপশন নাম্বার এ ইজ দি কারেক্ট आंसर একেবারে সহজ প্রশ্ন ইয়াতকে সহজ প্রশ্ন নাই আৰু এইটো এনেকা প্ৰশ্ন মানে দিলে আপোনালোকৰ ভাগ্য ভাল যে এনেকা প্ৰশ্ন আইছে একেবাৰে সহজ ইয়াতকে সহজ প্ৰশ্ন আপুনি কত নাপায় ডাইৰেক্ট ফর্মুলা বহাই দিব ডাইৰেক্ট आंसर আহি যাব ঠিক আছে তাৰ পিছত আমি আমাৰ নেক্সট প্ৰশ্নটো চাও ইয়াতে মানে প্ৰশ্নটো কি আছে ঠিক আছে এইটো বিয়াৰ বম ফুটি আছে তো আপোনালোকে নেভাবিব যে কিবা হৈছে নেকি একচুয়ালি বিয়াৰ সিজন চলি আছে চাৰিওফালে বিয়া লাগিছে তো সব ঠাইতে বম ফুটি আছে ঠিক আছে ইয়াতে চাব এটা আয়তাকাৰ বাগিচাৰ এফালৰ দৈৰ্ঘ্য ঠিক আছে এফালৰ দৈৰ্ঘ্য কিমান দি আছে আয়তাকাৰ বাগিচা ঠিক আছে এটো আয়তাকাৰ এটা বাগিচা আছে ঠিক আছে এফালৰ দৈৰ্ঘ্য 12 মিটাৰ আৰু কৰ্ণ 13 মিটাৰ কৰ্ণ মানে কি কয় আপোনালোকে গম পাব যি কোনো দুটা বিন্দু যদি আমি সংযোগ কৰি দিও আৰু লগতে বিন্দু দুটা ক্রমাগত বিন্দু হব নোৱাৰিব মানে এইটো বিন্দু লগত এইটো বিন্দু নাই এটা বিন্দু এৰি যাব লাগিব এইটো কোৱা হ'ব কৰ্ণ কিমান বুলি কৈছে আমাৰ 13 আৰু দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য কিমান কৈছে 12 তেনেহলে কৈছে বাগিচাটোৰ ক্ষেত্ৰফল কিমান হ'ব বাগিচাৰ যদি আমি ক্ষেত্ৰফল উলাব যাও তেনেহলে আমাক কি লাগিব l * b দৈৰ্ঘ্য পূৰণ প্ৰস্থ আমাৰ দৈৰ্ঘ্য আমি পাই লৈছো মানি লৈছো প্ৰস্থটো আমি কেনেকৈ উলিয়াম আপোনালোকে এটা বস্তু চাব মোৰ পুৰণা ভিডিওত এটা মই কৈ দিছো বহুত ইম্পৰ্টেন্ট বস্তু হয় এটো ট্ৰিপলেট ঠিক আছে ট্রিপলেট বস্তু মই এটা কৈ দিছিলো যদি কেতিয়াবা এটো এটা কি ত্ৰিভুজ হৈছে আপোনালোকে চাব এটো এটা সমকোণী ত্ৰিভুজ হৈছে কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ হৈছে যেতিয়া সমকোণী ত্ৰিভুজ হ'ব
সমকোণী ত্ৰিভুজ কি হৈছে এইটো আগত এইটো সুধিলো মই সমকোণী ত্ৰিভুজ কি হৈছে কাৰণ এইটো আমাৰ 90 ডিগ্ৰী আৰু আমি জানো যদি কোনো এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তেনেহলে তাক আমি কি ত্ৰিভুজ বুলি কওঁ সমকোণী ত্ৰিভুজ বুলি কওঁ এতিয়া ইয়াতে সমকোণী ত্ৰিভুজৰ যদি তিনিটা মান মানে কি দিয়া থাকে 13 দিয়া থাকে 12 দিয়া থাকে তেনে আনটো কিমান হৈ যাব 5 মই ট্ৰিপলেট কিছুমান লিখি দিছিলো মোৰ লাষ্ট ক্লাছত ভিডিও এটা আছে আপোনালোকে ভিডিওটো চাই লব ঠিক আছে তাতে মই এটা ট্ৰিপলেট দি দিছিলো কি দিছিলো যদি আপোনালোকে দেখে যে 12 13 দিয়া আছে তেনেহলে আনটো বাহু কিমান হৈ যাব অটোমেটিক্যালি 5 হৈ যাব যদি এনেকা দিয়া থাকে যে 3 4 থাকে কোনোবা তেনে আনটো কৰ্ণ কিমান হৈ যাব অটোমেটিক্যালি 5 হৈ যাব তেনেহলে ইয়াতে চাব কিমান দিয়া আছে 13 দিয়া আছে কৰ্ণ ঠিক আছে 12 দিয়া আছে এটা বাহু তেনে আনটো বাহু অটোমেটিক্যালি কিমান হৈ যাব 5 এইটো আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিবও পাৰো আমি কিন্তু ভাই পৰীক্ষাত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ সময় না থাকে যদি আমাৰ এই ট্ৰিপলেট মানবোৰ আমি নাজানো বেলেগ কিবা মান দি দিছে তেনে তেতিয়া হলে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম সাধাৰণতে পৰীক্ষাত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ নকৰাকে ট্ৰিপলেট মানবোৰ দি দিয়ে ইহতে এইটোৱে চাব বিচাৰে যে এই ষ্টুডেন্টটো ট্ৰিপলেট বোৰ জানে নে নাজানে কাৰণ যিয়ে প্ৰশ্ন কাকতটো ৰেডি কৰে ন সি গম পায় যে এটা প্ৰশ্ন আমি ইমান সময় নষ্ট কৰিব নিদিও এটা ষ্টুডেন্টক তো যি ষ্টুডেন্টটো স্মাৰ্ট হয় সেই ষ্টুডেন্টটো কাম কৰি ওলাই যাব আৰু যিয়ে স্মাৰ্ট নহয় হেতু কি কৰে পাইথাগোৰাছৰ সূত্ৰ মতে যাব বহুত সময় নষ্ট কৰিব তাৰ লস হৈ যাব ঠিক আছে এতিয়া কিমান আছে এইটো 12 আছে এইটো 13 আছে তেনেহলে এইটো অটোমেটিক্যালি কিমান হৈ যাব 5 হৈ যাব 5 হৈ যাব এতিয়া আমি কি পালো দিক পালো প্ৰস্থ পালো 5 তেনেহলে কালি কিমান হৈ যাব কালি মানে এৰিয়া কিমান হৈ যাব এৰিয়া কালি ইকুৱেলস টু 12 * 5 দ্যাট ইজ 60 ইয়াতে কিমান দিয়া আছিল মিটাৰ তেনেহলে 60 মিটাৰ স্কয়াৰ ইয়াতে 60 আমাৰ অপচনত এটাও দিয়া নাই তো আই এম সৰি টু সে দ্যাট এইটো অপচন কেটা ভুল আছে ঠিক আছে অপচন কেটা ইয়াতে কি আছে ভুল আছে তো আপোনালোকে এইটো মানে নধৰিব ঠিক আছে গম পাইছে আপোনালোকে আশা কৰিছো আপোনালোকে গম পাই আছে যে বস্তুবোৰ কেনেকৈ হৈ আছে आंसर আমাৰ কিমান হ'ব 60 মিটাৰ স্কয়াৰ ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও মই ইয়াতে কি আছে ঠিক আছে এইটো আজি আমাৰ লাষ্ট প্ৰশ্ন হ'ব ইয়াতে আপোনালোকে এটা বস্তু চাব মই ভালদৰে কৈ আছো ইয়াতে এটা সূত্ৰ আছে বহুত বেছি ধুনিয়া সূত্ৰ ঠিক আছে একেবাৰে ইমান ধুনিয়া সূত্ৰ আপোনালোকে আই থিংক মানে ফৰ্মুলা এটা আছে ঠিক আছে কি কৈছে এটা আয়তাকাৰ বাগিচা ওকে বাগিচাৰ পৰিসীমা দিয়া আছে কিমান দিয়া আছে পৰিসীমা মানে আমি জানো পেৰিমিটাৰ মানে আমি পি ৰে বুজাব লাগে ইয়াত আৰু কৰ্ণ মানে আমি বুজো ইংৰাজীত ইয়াক কোৱা হয় ডায়াগোনালক আমি ইংৰাজীত কি হেৰে বুজাম তেনেহলে ডি ৰে বুজাম ঠিক আছে ডি তেনেহলে যথাক্ৰমে মানে পৰিসীমা কিমান দিছে পেৰিমিটাৰ কিমান দিছে 24 সেন্টিমিটাৰ আৰু ডায়াগোনাল কৰ্ণ কিমান দিছে পৰিসীমা দিছে 24 কৰ্ণ দিছে 6 ওকে ঠিক আছে এতিয়া কথাটো হল কি উদিছে যে বাগিচাটোৰ ক্ষেত্ৰফল কিমান ঠিক আছে বাগিচাটোৰ ক্ষেত্ৰফল কিমান হ'ব ঠিক আছে তো ইয়াতে ক্ষেত্ৰফল কিমান হৈ যাব ক্ষেত্ৰফলৰ এটা সূত্ৰ আছে ধুনিয়া এটা সূত্ৰ আছে এটো হ'ব আমাৰ p²/8 - d²/2 এটো হ'ব আমাৰ সূত্ৰ তো ইয়াতে এতিয়া চাব ক্ষেত্ৰফল আমাৰ ওলাব ক্ষেত্ৰফল মানে এৰিয়া এ লিখি দিছো বাৰবাৰ ক্ষেত্ৰফল ইমান কষ্ট কৰিব মোৰ দৰকাৰ নাই ইয়াতে চাব ইয়াতে কি আছে p² মানে কিমান হৈ যাব 24² / 8 minus d² মানে 6² / 2 24 ক স্কয়ার কৰিলে কিমান হ'ব ৰব অলপমান 24 ক স্কয়ার কৰিব দৰকাৰ নাই নহয় কি কৰিম আমি ইয়াতে 24 মানে আমি কিমান জানো 24 স্কয়ার মানে জানো আমি এটা বস্তু দুবাৰ পূৰণ কৰি দিলো তলত 8 minus 6 স্কয়ার কৰি দিলো আমি 36 এটো সৰু বস্তু হ'ব একো নাই প্ৰবলেম নাই 8 ৰে 24 কাটিলে কিমান হ'ব 3 24 * 3 কিমান হৈ যাব 72 minus 2 ৰে 36 ক কাটিলে কিমান হৈ যাব 18 minus 18 72 ৰ পৰা 18 মাইনাস কৰিলে কিমান হৈ যাব 54 একক কি বুলি কৈছে ইয়াতে সেন্টিমিটাৰ তেনেহলে ইয়াতে একক ক্ষেত্ৰফল কৈছে সেন্টিমিটাৰ স্কয়াৰ ইয়াতে চাবচোন 54 সেন্টিমিটাৰ স্কয়াৰ কোনটো আছে ইয়াতে অলপমান ভুল হৈ গল সেন্টিমিটাৰ দিয়া আছে অপচনবোৰত মিটাৰ দিয়া আছে একচুয়ালি এটো সেন্টিমিটাৰ বুলি ধৰি লব আপোনালোকে সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে তেনেহলে আমাক কি লাগে 54 সেন্টিমিটাৰ স্কয়াৰ অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर কি ধুনিয়া প্ৰশ্ন এনেকা ধুনিয়া প্ৰশ্ন যদি থাকে আপোনালোকে জাস্ট এটো কথা মন ৰাখিব যেতিয়া পৰিসীমা দিয়া থাকে আৰু কৰ্ণ দিয়া থাকে তেতিয়া কালি কেনেকৈ উলিয়াব লাগে p²/8 minus d²/2 এই সূত্ৰটো ব্যৱহাৰ কৰিলে আমি ডাইৰেক্ট আমি এৰিয়া উলিয়াব পাৰিম কিমান ধুনিয়া প্ৰশ্ন আপোনালোকে চাইছে ঠিক আছে তো আশা কৰিছো আপোনালোকে প্ৰশ্নটো ভাল অংকবোৰ ভালদৰে বুজি পাইছে
তো এইখিনি আজি আমাৰ থাকিলে আয়তৰ ওপৰত ইমান এটা প্ৰশ্ন নাথাকে নেক্সট আমি লৈ আহিম বৰ্গৰ ওপৰত প্ৰশ্ন লৈ আহিম ঠিক আছে লগতে মই আপোনালোকক আগতে এটা কথা কৈ দিছিলো মই নতুনকে এটা চেনেল ষ্টাৰ্ট কৰিছো যেটো নাম দিছো মই যেটো নাম দিয়া আছে Proton classes মই ইয়াতে এটোও কৈ দিছো যে ক্লাসেছৰ বানানটোত মই কে কিয় দিলো আপোনালোকে এতিয়া এটো কব যে ক্লাসেস কোচিং ইনষ্টিটিউট চলাই আছে ক্লাসৰ বানানটো নাজানে কে ব্যৱহাৰ কৰিছে একচুয়ালি মই কে দিয়াৰ এটা কাৰণ আছে আপোনালোক মই লাষ্ট ভিডিওত কৈ দিছো এটো Proton classes মই ষ্টাৰ্ট কৰিছো আপোনালোকৰ যদি সৰু ভাই ভন্টি থাকে তেনেহলে প্লিজ আপোনালোকৰ সৰু ভন্টিক এই চেনেলটো সাজেষ্ট কৰিব যে এটো চেনেলত মই কি 9 10 স্পেশালি 9 and 10 ৰ ভিডিও দিয়া হ'ব ইয়াতে মই ম্যাথমেটিক্সৰ ভিডিও দিছো অলৰেডি স্টার্ট কৰিছো আমি ঠিক আছে সায়েন্সৰ ভিডিও আহিব লগতে ইংলিশৰ ভিডিও আহিব ঠিক আছে তো আপোনালোকে চাব এইবোৰ বস্তু ইয়াতে ম্যাথ আৰু সায়েন্স মই নিজে কৰাম ঠিক আছে আৰু ইংৰাজী আমাৰ কৰাব মফিজ স্যার ঠিক আছে তো আপোনালোকে চাব এই বস্তু এই চেনেলত ইমান ধুনিয়া মানে আপোনালোকে এটা কথা কৈছে আপোনালোকে এনেকা এটা ফিল কৰিব আপোনালোকে যে এনেকা ধৰণৰ কন্টেন্ট আপোনালোকে আগতে পোৱা নাই ইমান ধুনিয়াকে আমি ষ্টুডেন্টক বুজাই দিম দৰকাৰ পৰে আমাৰ 2 মিনিট টাইম বেছি লাগ কিন্তু ডিটেইলছত এনেকে বুজাই দিও আপোনালোকে ভিডিওটো চাব মই প্ৰথম ক্লাছত অলৰেডি এটা বৃত্ত কি হয় হিন্দীত পঢ়াইছো এটো হিন্দী চেনেল হ'ব ফুললি হিন্দী তো ইয়াতে বৃত্ত মানে সার্কেল কি হয় আপোনালোকে তাতে চাব ইমান ধুনিয়াকে মই সার্কেলৰ ডিটেইলছত গৈছো সার্কেলৰ যেটো সার্কেল কাক বলে ডেফিনিশনটো যেটো আছে তাত থকা এটা বস্তু ইমান ধুনিয়াকে মই কৈছো আপোনালোকে চাব বস্তুটো এনেকা কনসেপচুৱেল ক্লিয়াৰিটি আপোনালোকে হয়তো আগত দেখা নাই যদি দেখিছে ভাল কথা যদি দেখা নাই তেনেহলে আহক আপোনালোকে চাওক এই ভিডিওটো একচুয়ালি কি আছে ঠিক আছে লগতে আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিল নেক্সট আমাৰ ভিডিও আহিব বৰ্গৰ ওপৰত তো আশা কৰিছো আপোনালোকক ভিডিওবোৰ ভাল লাগি আছে সেই কাৰণে ভিডিওটো লাইক কৰি দিব লগতে আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিওবোৰ শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব থ্যাংক ইউ